নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ কেইটামান অসমীয়া সাঁথৰ লৈ আহিছোঁ। আজি সাঁথৰ কেইটা আপোনালোকে কেইটা উত্তৰ পাৰিব কমেণ্ট এটা কৰি জনাই দিব। আজি এক নম্বৰ সাঁথৰটো হৈছে কি বস্তু আগত থাকে নিজে নিজক দেখি থাকে। কি বস্তু আগত থাকে নিজে নিজক দেখি থাকে। ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু? হয়, উত্তৰটো হৈছে আইনা। 2 নম্বৰ সাঁথৰটো হৈছে খেতি কৰিলে পায় মানুহে তাক খায়। প্ৰথম আখৰটো কাটি দিলে জেললৈ যায়। খেতি কৰিলে পায় মানুহে তাক খায়। প্ৰথম আখৰটো কাটি দিলে জেললৈ যায়। বন্ধু-বান্ধৱীসকল, ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু? হয়, উত্তৰটো হৈছে মচুৰ। 3 নম্বৰ সাঁথৰটো হৈছে 12টা মহলাৰে এটা ৰাজমহল, 3জন ঝাৰুৱালাই দি থাকে টহল। কি বাৰু উত্তৰটো? 12টা মহলাৰে এটা তাজমহল, 3জন ঝাৰুৱালাই দি থাকে টহল। এনেকৈ বাৰু কি আছে? হয়, উত্তৰটো হৈছে ঘড়ী। 4 নম্বৰ সাঁথৰটো হৈছে 4টা ভৰি থাকে কিন্তু জন্তু নহয়, পিঠি থাকে কিন্তু লৰচৰ নহয়। বন্ধু-বান্ধৱীসকল, ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু? ইয়াৰ উত্তৰটো হৈছে টেবুল। 5 নম্বৰ সাঁথৰটো হৈছে পৰিষ্কাৰ হলে ক'লা, অপৰিষ্কাৰ হলে বগা। এইটোনো কি চেপেটা বস্তু কোৱাচোন ভাবি পেলাই? পৰিষ্কাৰ হলে ক'লা, অপৰিষ্কাৰ হলে বগা। এইটোনো কি চেপেটা বস্তু কোৱাচোন ভাবি পেলাই? হয়, ইয়াৰ উত্তৰটো হৈছে ব্লেকবোৰ্ড। 6 নম্বৰ সাঁথৰটো হৈছে আই হেন ক্ষীৰ খাওঁ, ৰাতিপুৱাই দূৰলৈ যাওঁ। কোৱাচোন উত্তৰটো অলপমান ভাবি চাই। বন্ধু-বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। হয়, উত্তৰটো হৈছে গাই গৰু। 7 নম্বৰ সাঁথৰটো হৈছে আম নহয়, লিচু নহয়, নালাগে সি গছত, মানুহে তাক কয় ফল বুলি নামত। কি বাৰু উত্তৰটো? আম নহয়, লিচু নহয়, নালাগে সি গছত, মানুহে তাক কয় ফল বুলি নামত। হয়, উত্তৰটো হৈছে কৰ্মফল। 8 নম্বৰ সাঁথৰটো হৈছে চৰাই নহয় উৰি ফুৰে, মটৰ নহয় মাটিত চলে, মুখ থাকে তথাপিও পেটেৰে খায়। দিয়াচোন উত্তৰটো অলপমান ভাবি চাই। হয় বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটো হৈছে উৰাজাহাজ। 9 নম্বৰ সাঁথৰটো হৈছে ল'ৰাৰ কি নাথাকিলে কেতিয়াও বিয়া কৰাব নোৱাৰে। বন্ধু-বান্ধৱীসকল, ল'ৰাৰ এনেকুৱা কি নাথাকিলে কেতিয়াও বিয়া কৰাব নোৱাৰে? ভাবকচোন উত্তৰটো। আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। হয়, ইয়াৰ উত্তৰটো হৈছে ছোৱালী।